আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছো এটা ফাৰ্গক কোম্পানীৰ হোলাৰ হয়। এইটো 8 নম্বৰ হোলাৰ হয়, খুব হেভি হোলাৰ হয়। এইটো 1.5 চেল আছে, খুব সুন্দৰ কোৱালিটিৰ চেল। এইটো মুঠা চেল হয়, কিছুমান একৰ থাকে। এইটো 1.5 আছে। প্ৰতি ঘণ্টাত আপোনালোকে 12 পৰা 15 মন ধান 17 মনলৈকে বানিব পাৰিব আপোনালোকে 20 গুৰা যদি ডিজেল ইঞ্জিন যদি আপোনালোকে লগায়। গতিকে বহুতে কয় এই ইয়াৰ চেল আৰু এস্কেলৰ মাজত ডিফাৰেন্স কিমান ৰাখিব লাগে, বহুতে এইটো ভুল কৰে। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ লৈছো এটা হোলাৰত কিমান ডিফাৰেন্স লাগে, চেল আৰু এস্কেলৰ মাজত কিমান ডিফাৰেন্স লাগে। বহুতে এইটো মোক ভিডিঅ'ৰ জৰিয়তে বনাই এটা ভিডিঅ' বনাব দিছে। সেই হিচাপত মই কমেণ্টৰ ওপৰত ভিত্তি কৰি মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছো। গতিকে ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভৱিষ্যতে মোক আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰিব আৰু বেল নটিফিকেশ্যনটো আপোনাক দবাই ৰাখিব, যাতে মোৰ ভিডিঅ'বিলাক এৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত আপোনালোকৰ মোবাইলত সোনকালে গুচি যায়। গতিকে ইয়াৰ এইটো চেল হয় আৰু এটা এস্কেল মানে ব্লেড। এই চেল আৰু এস্কেল ব্লেডৰ মাজত কিমান ডিফাৰেন্স ৰাখিব লাগে, বহুতে এইটো ভুল কৰে। মই আজি ইয়াৰ বিষয়ে ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে মনোযোগ দি চাই লওক। মই প্ৰথমতে এইটো খুলি লৈছো। মই খুলি লৈ দেখাইছো, চাই লওক। এইটো চেল হয়, চাওক খুব সুন্দৰ কোৱালিটিৰ চেল হয়। এইটো 1.5 মোটা চেল হয়। এইটো প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান আপোনালোকে বানিব পাৰিব। চাই লওক, বিয়াৰিংটো সুন্দৰ বিয়াৰিং, ডাঙৰ ডাঙৰ বিয়াৰিং দিয়া আছে। তাৰপিছত এইখন হ'ল ব্লেড হয়। এই ব্লেড আৰু আপোনাৰ এই চেল, এই ব্লেড আৰু চেলৰ মাজত ডিফাৰেন্স কিমান ৰাখিব লাগে, বহুতে এইটো ভুল কৰে। গতিকে মই আজি এই ভিডিঅ'টো আপোনালোকক শিকাই দিছো যে কিমান ডিফাৰেন্স ৰাখিলে চালটো ক্লিন হয়। গতিকে এইটো আমাৰ ফাকটো বেছি আছে। এইটো এনেকুৱা ফাক লাগে যাতে এটা চাউল এই ফাকেদি সোমাই যাব পাৰে। বহুতে কয় এটা ধান দিলে গেপছটো বেছি হয়। এটা চাউল যাতে এই চেলৰ এইটো যে আৰা আছে, আৰাটো, এই চেলৰ এইটো আৰাটো আৰু এই ব্লেডৰ আৰাটো যাতে এই দুটোৰ মাজৰ ডিফাৰেন্সত এটা ধানৰ পৰা এটা চাউল এদি যাতে আৰামত কতো নলগাকৈ ভিতৰত সোমাই যাব পাৰে। এই হিচাপত যদি আপোনালোকে ৰাখে, আপোনালোকৰ চাউলৰ ডেলিভাৰীটো ভাল হ'ব আৰু চাউলৰ সিস্টেমটো খুব সুন্দৰভাৱে ওলাই আহিব। মই দেখাইছো, চাই লওক। মই দিছো কিমান ফাক ৰাখিব লাগে, মই আজি আপোনালোকৰ ওচৰত দিছো। এতিয়া হোৱা নাই এইটো। এই ফাকটো ইয়াৰ যিটো ডিফাৰেন্স ফাক আছে, ইয়াৰ পৰা এইখিনিলৈকে যাতে চিধা হয়, অট'মেটিক চিধা লাগিব। ইফালে যদি অলপ বেছি ৰাখে দিগদাৰ হ'ব, ইফালে কম ৰাখিলে দিগদাৰ হ'ব। একেবাৰে সমান ৰাখিব লাগিব, তেতিয়া আপোনাৰ চাউলৰ কোৱালিটিটো ভাল হয়। চাই লওক, ফাকটো মই মিলাই দিছো। চাই লওক গেপছটো, এইটো গেপছটো চাই লওক। এটা চাউল মাত্ৰ ইফালেদি সোমাই যাব। গতিকে এই ধৰণে যদি ৰাখে আপোনালোকে ডেলিভাৰীটো ভাল পাব আৰু চাউলৰ লগত ধান নাহে। আৰু বহুতে মোক প্ৰশ্ন কৰে চাউলৰ লগত ধান আহে, এইটোৰ কাৰণতে আপোনালোকৰ চাউলৰ লগত ধান আহে। এইটো মই যি ধৰণে দিছো, ইয়াতে যাতে এটা চাউল আৰামত সোমাই যাব পাৰে, এই হিচাপত যদি ৰাখে আপোনালোকে ভাল ডেলিভাৰী পাব। মই 100% আপোনালোকক গ্যাৰান্টি দি গৈছো, একেবাৰতে চাউল ক্লিন হৈ ওলাই আহিব। এইটো খুব সুন্দৰ সিস্টেম হোলাৰ হয়। এই ধৰণৰ ফাৰ্গ যদি হোলাৰ আপোনালোকক লাগে আমাৰ পৰা ল'ব পাৰিব। তাৰ মাজতে ইয়াতে কোনো চাউল ঝাৰা নহয়। আৰু মই দেখাইছো এইটো হয় ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ হয়। ইয়াতে চাউলটো ঝাৰা হয়, ইফালেদি যাই ঝাৰা হয়। এই ধৰণে ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ, ইয়াতে কোনো নখ দিব নালাগে, তাতে কিন্তু নখ দিব লাগে। এই ধৰণৰ যে হোলাৰগিলা যদি আপোনালোকক লাগে আপোনালোকে ল'ব পাৰিব। মই দোকানৰ এড্ৰেছটো দিছো, অসমৰ কামৰূপ ডিষ্ট্ৰিক্ট হয়, বক সমষ্টি বালিঝাৰ বজাৰত আহিলে আপোনালোকে ল'ব পাৰিব। আৰু 20 HP ডিজেল ইঞ্জিনৰ যদি আপোনালোকক লাগে আমাৰ পৰা ল'ব পাৰিব। ফুল সেটআপ মেচিন লাগিলেও আমাৰ পৰা ল'ব পাৰিব। লগতে গাড়ী সহ মেচিন, ধান ভাঙা মেচিন, যাতে ঘৰে ঘৰে যাই ধান বানিব পাৰে, এই হিচাপত যদিও মেচিন আপোনালোকক লাগে আমাৰ পৰা ল'ব পাৰিব। ধন্যবাদ।